নন্দাস কুকিং চ্যানেল মই আজি এটা নতুন রেসিপি লৈ আহিছো খাহি মাংসৰ কলিজা ফ্ৰাই তাতে ফ্ৰাইত কি লাগে এটা লৈছো আলু নৰহিং পাত ৰহুন আদা অকমান থেতেলি লৈছো আৰু পিয়াজৰ ঠাৰি লগতে বিলাহী আৰু মছলা কি লাগে এটো মই ৰেডি কৰি লৈছো একেবাৰে এচামুচ হালধি লৈছো মই এচামুচ জলকীয়াৰ গুড়ি এচামুচ ধনিয়াৰ গুড়ি আৰু এচামুচ জিৰাৰ গুড়ি আপোনালোকে ইচ্ছা কৰিলে ধনিয়াটো নিদিলে হয় বা আপোনালোকে যদি জলকীয়া বেছি খাব খোজে বেছি দিব পাৰে কেনেকৈ বনাম চাই থাকক প্ৰথমত মই আলুখিনি ভাজি লৈছো পিয়াজখিনি ধুনীয়াকৈ ভাজি এটা বিলাহীটো দি দিছো এতিয়া নিমখ দি দিম লগতে মছলাখিনি দি দিছো ইয়াতে আছে ধনিয়া জিৰা হালধি গুড়ি আৰু জলকীয়া গুড়ি মছলাখিনি অলপমান ভালকৈ ভাজি লম যেতিয়ালৈকে অইলটো ওলাই নাহে মই কলিজাটো দি দিছো কলিজাটোহে খাব কাৰণে দিয়াত দেখাব অকণমান পাহৰি গ'লো মই কিবা ব্যস্ত হৈ আছিলোঁ অকলেই ফোনটো হাতত লৈ কৰি আছোঁ যে সেইটো কাৰণে অকণমান অসুবিধা হৈছে আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব আৰু লগতে মোৰ ইউটিউবাৰ বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো চাইছে তেনে এটা হ'লেও কমেণ্ট কৰিব কেনেকুৱা লাগে মোৰ চেনেলবিলাক আৰু এনেকৈ বনাই পিঁয়াজৰ পাতখিনি দি দিছোঁ এয়া কলিজাটো ভাজি ল'লোঁ ধুনীয়াকৈ হৈ গ'ল আপোনালোকক যদি মোৰ ৰেচিপি এটা ভাল লাগে সাবস্ক্ৰাইব কৰি দিব